চাওকচোন কিমান অকণমান হৈ গ'লকৈ দেখিছেনে আপোনালোকক দেখাই দিছোঁ মই কিমানকৈ ৰাখিব এয়া চাওক ইমান বিকল কি ক'ব আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ পকা চুলি কোলা কৰাৰ এটা ঘৰুৱা উপায় যোনটো আপোনালোকে একেবাৰে কম সময়তে আৰু কম বস্তু দি আপোনালোকে বনাই পিনি ঘৰতে ব্যৱহাৰ কৰি চাবচোন বাৰু কেনেকুৱা পায় আপোনালোকে জনাব নাপাৰিব দেই আগৰ ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম দিছে ভাল লাগিছে আৰু এই ভিডিঅ'টো চাবচোন একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক বনাই দেখাম যোনটো আপোনালোকে দোকানৰ পেকেটবোৰ ব্যৱহাৰ নকৰাকৈ এনেদৰে ঘৰতে বনাই পিনি চাবচোন বাৰু চুলিত লগাই কোলা হয়নে নহয় তাৰপিছত আপোনালোকে কমেণ্ট কৰি দিব দেই তেতিয়াহ'লে বলকচোন মই বনাবলৈ আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক প্ৰথমতে এখন মই লোহাৰ কেৰাহী লৈছোঁ লোহাৰ কেৰাহীখন অকণ ধুই ল'লোঁ মই তাৰপাছত আপোনালোকে কি কৰিব একাপ পানী ল'ব আপোনালোকৰ চুলিটো অনুযায়ী মানে পানীটো ল'ব যদি চুলিটো বেছি দীঘল হয় তেতিয়া পানীটো অকণ সৰহকৈ ল'ব মই মাৰ চুলিত লগাম দেখাওঁ আপোনালোকক তেতিয়া সেইবাবে এইটো চাওক এইটো কাপেদি একাপ পানী লৈছোঁ এইখিনি মই এতিয়া উতলিবৰ কাৰণে থৈ দিম অকণমান দেৰিৰ কাৰণে উতল আহিবই আৰু তাৰপাছত আপোনালোকক মই ইয়াত কি এড কৰিম আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু এতিয়া চাওক এটা লৈছোঁ এটা বল এটা আৰু এটা মই লৈছোঁ পুষ্পা এইটো পুষ্পা হেনা এইটো পেকেট এটা 10 টকীয়া 15 টকীয়া পেকেট হয় এইটো আপোনাক দেখাই দিছোঁ কিমান কম খৰচতে ঘৰতে আপোনাক কালাৰ বনাই লগাব পাৰিব এইটো চাওক 15 টকা লৈছে আৰু এইটো আছিলে মোৰ ওচৰত ইয়াৰ বলি আপোনালোকে আপোনাৰ ল'ব পাৰিব বিটৰ যোনটো ৰস সেইটো ল'লেও হ'ব আৰু এইটো মোৰ পাউডাৰটো আছিলেই যে আগৰ পৰাই আপোনাৰ ডালিমৰ বাকলি পাউডাৰ আছিলে এইটো মোৰ ওচৰত সেইবাবে মই এইটো লৈ ল'লোঁ আৰু যদি আপোনাৰ বিটৰ ৰস ল'ব পাৰিব যদি বিটৰ শুকান থাকে সেইটো ল'ব পাৰিব তাৰমানে কালাৰটো হ'বলৈ কাৰণে আপোনাৰ মই ডালিমৰ বাকলিটো মোৰ আছিলে কাৰণে এইটো মই ল'লোঁ কালাৰটোৰ কাৰণে আৰু এইটো হেনাটো লৈছোঁ আৰু এতিয়া বল এটা লৈ লৈছোঁ আৰু এইফালে চাওক মই উলিয়াই থৈছিলোঁ এইখিনি ইয়াত 2 চামুচ আপোনাৰ মই লৈছোঁ হেনা আৰু 1 চামুচ লৈছোঁ আপোনাৰ যোনটো ডালিমৰ বাকলি এইটো চাওক ডালিমৰ বাকলিৰ পাউডাৰটো লৈছোঁ আৰু এইফালে লৈছোঁ হেনা 2 চামুচ এইখিনি মই এতিয়া ইয়াতে ঢালি দিম আপোনালোকক দেখাই দিছোঁ দেই এই চাওক এইখিনি মই এতিয়া ঢালি দিলোঁ আৰু ইয়াতে মই এতিয়া অকণমানকৈ পানী দি যাম আৰু এইখিনি অকণমান লৰাই থাকিম মিলাই ল'ম আৰু ডাইৰেক্ট যদি গৰম পানী দি দিওঁ আপোনালোকে গৰম পানী নিদিব ডাইৰেক্ট যদি গৰম পানী দি দিয়ে তেতিয়া মিলিবলৈ অসুবিধা হ'ব মিলাবৰ কাৰণে সেইকাৰণে এনেকৈ ঠাণ্ডা পানীতে মিলাই ল'ব ঘৰতে আপোনালোকে মই আগতেও দিছিলোঁ আপোনালোকৰ আগৰ ভিডিঅ'টোত বহুত বেছি মৰম দিছে সেইবাবে আকৌ বনাবলৈ চেষ্টা কৰিছোঁ ঘৰতে এনেদৰে আপোনাৰ কালাৰ বনাই কোলা হোৱা কেনেদৰেনো কোলা হ'ব আপোনালোকক দেখাম বাৰু দেই এইখিনি মই মিলাই লওঁ এয়া চাওকচোন ধুনীয়া এটা পেষ্ট ৰেডি কৰি দিলোঁ মই এনেদৰে ধুনীয়া এটা পেষ্ট ৰেডি কৰি ল'ব যদি আপোনাৰ বাবলছ উঠি থাকে তেতিয়া আকৌ আপোনাৰ ভালকৈ গোল নাখাব সেইবাবে মই এনেদৰে ধুনীয়াকৈ পেষ্ট এটা ৰেডি কৰি ল'লোঁ আৰু যদি আপোনালোকৰ ঘৰত এইটো আপোনাৰ ডালিমৰ যদি পেকেটটো নাথাকে বাকলি তেতিয়া আপোনালোকে এইটো স্কিপ কৰিব পাৰে মানে এইটো নিদিয়াকৈ অকল হেনা দিয়ে আপোনালোকে এইটো কালাৰ ব্যৱহাৰ কৰিব পাৰে মানে এইটো কোলা কালাৰ বনাব পাৰে ঘৰতে যদিহে আপোনাৰ লোহাৰ কেৰাহীখন থাকে সেইটো কৈ দিলোঁ দেই আপোনালোকে যদি ভাবিব পাৰে ন এইটো নাই এইটো পেকেট নাই কেনেদৰে বনাম সেইটো কথা নহয় আপোনালোকৰ পেকেটটো নাথাকিলেও যদি আপোনালোকে বিচাৰে তেতিয়া আপোনাৰ বিটটো আনি ল'ব পাৰে বিট এটা দি পিনি ৰুকি ল'লেও ধুনীয়া এটা কালাৰ হৈ যায় বিটৰ কালাৰ কিন্তু আপোনাৰ এই পুষ্পা হেনাটো দিয়ে আপোনাৰ কালাৰ ধুনীয়া হ'ব আৰু লগতে কোলাও হ'ব কেনেদৰে ঘৰতে কোলা কালাৰ বনাই আপোনালোকে লগাব পাৰিব কেমিকেল দিয়া আপোনাৰ যোনটো এয়া চাওক এইখিনি উতলিয়ে গ'লগৈ শুকাই গ'লগৈ ইয়াতে মই এইখিনি দি দিম এইখিনি দি লওঁ ৰ'ব দেই এয়া চাওক সম্পূৰ্ণকৈ দি দিলোঁ আৰু এতিয়া মই এইখিনি ইয়াতে মিলাম এনেদৰে মিলাই থাকিম আৰু অকণমান ডাঠ হোৱালৈকে মিলাই থাকিব লাগিব ডাঠটো হ'ব লাগিব সেইবাবে ইয়াতে মই উতল অহালৈকে এনেদৰে লৰাই পিনি মিলাই থাকিম একেবাৰে সহজতে যদি আপোনাৰ অকল হেনা পেকেটটো লৈ পিনিও গুলি পিনি এনেদৰে আপোনালোকে লোহাৰ কেৰাহীখন থাকিলে বেছি ভাল হয় তেতিয়া মানে আপোনাৰ কালাৰটো আহে যোনটো আপোনাৰ দোকানৰ কেমিকেল দিয়া পেকেটটো সেইবোৰ লগালে এবাৰ যদি চুলি পকিবলৈ হয় সেইটো যদি পেকেট লগায় তেতিয়া আপোনাৰ বাৰে বাৰে চুলি পকি থকা সময় থাকে মানে বেছিকৈ পকে বুলি কয় আৰু বেছিকৈ পকে মই জনাত সেইবাবে এনেদৰে বনাই পিনি লগাই চাবচোন চব কালাৰ লাগিয়ে গৈছেগৈ এইখিনি উতল অহাৰ পাছত আপোনালোকক মই দেখাই আছোঁ দেই চোন কিমান অকণমান হৈ গ'লকৈ দেখিছেনে আপোনালোকক দেখাই দিছোঁ মই কিমানটোকে ৰাখিব এয়া চাওক এইটো টেক্সচাৰ দেখিছেনে ইমানটোকে ৰাখি দিব আৰু আপোনাৰ হৈ যাব এতিয়া মই এইখন বন্ধ কৰি দিলোঁ
আৰু এতিয়া মই এইখিনি গোটেই ৰাতিটোৰ কাৰণে থৈ দিম এনেদৰে। মই এতিয়া এনেদৰে এইখন কেৰাহীতে গোটেই ৰাতিটোৰ কাৰণে থৈ দিম আৰু ৰাতিপুৱা আপোনালোকক দেখাই আছোঁ। তাৰপাছত মাৰ চুলিত লগাই দেখাম বাৰু দেই। একেবাৰে কম সময়তে আৰু আপোনাৰ কম খৰচতে ঘৰতে এনেদৰে কালাৰ বনাই ইণ্ডিগো কি কালাৰ আছে নামবোৰ নাজানো বাৰু মই। সেইখিনি কালাৰ ব্যৱহাৰ নকৰি এনেদৰে ঘৰতে এনেদৰে আপোনালোকে বনাই পিনি ব্যৱহাৰ কৰিবচোন। এইটো টেম্পৰেৰী হয়, পাৰ্মানেণ্টটো কেতিয়াও হ'ব নোৱাৰে। যিয়ে কালাৰ নলগাব লাগে যেতিয়াই শ্বেম্পু কৰি দিব নেক্সট আকৌ আপোনাৰ নাইকিয়াই হৈ যাব। তেনেদৰে আৰু কিমান দিনো থাকে আপোনালোক সেইটোও কম। এতিয়া বৰ্তমান মই এইখিনি এনেদৰে থৈ দিওঁ আৰু ৰাতিপুৱাকৈ আপোনালোকক লগ পাই আছোঁ দেই। চাওক মই ভালদৰে আঁতৰাই ল'লোঁ চাৰিওফালৰ পৰা আৰু এতিয়া এখন মই এনেদৰে ঢাকি থৈ দিম। চাওক আজি হৈছে নেক্সট ডে আৰু এয়া চাওক আপোনালোকক দেখাই আছোঁ। সেইখিনি মই এয়া চাওকচোন, সেইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম আৰু তাৰপাছত আপোনালোকৰ কোলাটো এয়া চাওকচোন কেনেকৈ কোলা হৈ আহিছে দেখিছেনে। আইৰণ কেৰাহীত যদি এনেকৈ দিয়ে আপোনাৰ এই কোলাটো হ'ব। সেইখিনি মই আগত মিলাই লওঁ, তেতিয়াহে কোলাটো হ'ব বুজিছেনে। তাৰপাছত লগাম তেতিয়া দেখাম দেই আপোনালোকক। কেনেকৈ কোলা হৈ আহিছে দেখিছেনে। হাতত লগাই দেখাই দিছোঁ এবাৰ। বুজিছে কেনেকৈ কোলা হৈ আহিছে। সেইখিনি এতিয়া মই চুলিত লগাম তেতিয়া আপোনালোকক দেখাম দেই। চাওক কেনেকৈ কোলা হৈ গ'ল দিছেনে। যদি আপোনালোকে ইয়াৰ দুদিনমান মানে কালাৰটো ৰাখিম বুলি ভাবে তেতিয়া ইয়াত কিনা পেকেট এটা মিলাব পাৰে, মিলাওঁ বুলি ক'লে। আৰু যদি নিমিলাই এনেকৈ হ'ব। মই ইয়াত সুধিলেহে ল'ম আৰু যদি কয় মিলাবলৈ মিলাই দিম। যদি এনেকৈ লগাব কয় কালাৰ চালাৰ নকয় দেই, মইহে এতিয়া লগাম আৰু। চাওক কেনেকৈ কোলা হৈ আহিলে ৰাতিটোৰ কাৰণে তিয়াই থোৱাৰ কাৰণে, মানে এনেকৈ কেৰাহীত থৈ দিয়াৰ কাৰণে। হৈ গ'ল ঘৰতে দোকানৰ দৰে পেকেট কালাৰ। যদি আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব পাৰে বনাই ক'লে অকণমান মেহেন্দি মানে ফেনা অকণমান ল'লে হ'ল খালি আৰু বেলেগ পেকেট নালাগে। আপোনাৰ বিটৰ ৰসো নালাগে, ডালিমৰ বাকলি পাউডাৰ এইবোৰ একো নালাগে। ক'লে হেনাটো এনেকৈ ল'ব, লৈ পেলাই পানীত অকণমান গুলি মিলাই ল'লে হৈ যাব। এতিয়া মই লগাই দেখাম। কেনেকুৱা ক'লা ইয়াৰ পৰা লৈ লওঁ আৰু একদম দোকানৰ দৰে হৈছেনে টেক্সচাৰটো চাওকচোন। চাওক কিমানখিনি হৈ গ'ল উলিয়াই ল'লোঁ। আৰু এতিয়া মই কেৰাহীখন অকণমান এনেদৰে চাওক কেনেকুৱা কালাৰ। চাওকচোন মই মামাভাগৰ চুলিত লগাই দেখাই দিছোঁ আপোনালোকক। বগা চুলি কোলা কৰি পিনি দেখাইছোঁ, কাৰণ আগৰ ভিডিঅ'টোত মই কোনোবা দুগৰাকী মানে কৈছিলে যে কোলা চুলিতটো কোলা কালাৰ কৰিলে কোলা হ'ব, এই বগা চুলিত কৰি দেখাব লাগে। সেইবাবে মই বগা চুলিত কৰি দেখালোঁ অকণমান আপোনালোকক। আৰু ভিডিঅ'টোৰ মাজতে মই কৈছিলোঁ এটা কথা যে যদি এই পেষ্টটোত আপোনালোকে কিনা পেকেট মিলাব বিচাৰে মিলাবও পাৰে, তেতিয়া আপোনাৰ শ্বেম্পু কৰিলেও মানে আপোনাৰ গুচি নাযায়, এইটো আপোনাৰ গুচি যাবও পাৰে। সেইবাবে মই ক'লোঁ যে
পেকেট যদি ব্যৱহাৰ কৰি ইয়াতে লগাম বুলি ভাবে লগাই দিব পাৰে। কিন্তু মই মাক সুধিলোঁ যে ইয়াতে মই পেকেট এটা মিলাই দিওঁ নেকি, কিনা পেকেট ইণ্ডিকা বা কিবা। তাৰপিছত মায়ে ক'লে নালাগে, এনেকৈ হ'ব। সেইবাবে মই এনেকৈ লগাই দিছোঁ। আৰু ক'লা চাওক, ক'লা হৈ গৈছে কেনেকৈ পকা চুলিত আপোনালোকে একদম ওচৰৰ পৰা দেখাই দিছোঁ। আৰু যদিহে আমাৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'বোৰত বহুত বেছি মৰম দিছে, ছাপোৰ্ট কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু মোৰ ভিডিঅ' বনাবলৈ কাৰণে আৰু মন যাব। আৰু আপোনালোকৰ ভাৱে আগবঢ়াইছোঁ ধুনীয়া ধুনীয়া ভিডিঅ'। আপোনালোকে চাই যাবচোন দেই মোৰ ভিডিঅ'বোৰ। আৰু এয়া চাওক, একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক কেনেদৰে ক'লা হৈ গৈছে দেখিছেনে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল দেই।